Hello everyone, সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলত। এইটো ভিডিঅ' থাকিব আপোনাৰ যি আসাম পুলিচৰ ইউবি আৰু এছআই পদৰ বাবে বহুতে গুৰুত্বপূৰ্ণ হোৱাকৈ কেইটামান আসাম জিকে, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, লাষ্টলৈকে চাব। আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? ইয়াত দিয়া আছে লাভলীনা বৰগোহাঁই, হিমা দাস, উমা চেত্ৰী আৰু ওপৰৰ এজনো নহয়। ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ, লাভলীনা বৰগোহাঁই। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব আনোৱাৰা তাইমুৰ আছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী মহিলা। নেক্সট কুৱেশ্যন, মোৰ সত্য অন্বেষণৰ কাহিনী আত্মজীৱনীখন কাৰ ৰচনা? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ, মহাত্মা গান্ধী। নেক্সট কুৱেশ্যন, ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাৰ নাম কি? ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাৰ নাম কি হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব ৰেড ক্লিফ লাইন। ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাৰ নাম হৈছে ৰেড ক্লিফ লাইন। নেক্সট কুৱেশ্যন, হাৰনাথ কোন ৰাজ্যত অৱস্থিত? ইয়াতে পশ্চিমবংগ, ৰাজস্থান, বিহাৰ আৰু উত্তৰ প্ৰদেশ দিয়া আছে। ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন ডি, উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন, হাউদৰ পুতেকে নাও মেলি যায় পুথিখন কোনে লিখিছিল? বহুতে ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন বি, হোমেন বৰগোহাঁইয়ে লিখিছিল। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? এতিয়া মামণি ৰয়ছম গোস্বামী, নিৰ্মল প্ৰভা বৰদলৈ, মনালিছা বৰুৱা মেহতা আৰু ওপৰৰ এজনো নহয় দি আছে। ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন চি, মনালিছা বৰুৱা মেহতা অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা। নেক্সট কুৱেশ্যন, নেদাৰলেণ্ডৰ মুদ্ৰাৰ নাম কি? নেদাৰলেণ্ডৰ মুদ্ৰাৰ নাম কি হয়? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ, ইউৰো। নেদাৰলেণ্ডৰ মুদ্ৰাৰ নাম হৈছে ইউৰো। নেক্সট কুৱেশ্যন, অসমৰ চাহৰ ৰাজধানী কি? অসমৰ চাহৰ ৰাজধানী কি হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি, যোৰহাট। যোৰহাট হৈছে অসমৰ চাহৰ ৰাজধানী। নেক্সট কুৱেশ্যন, কৃপাবৰ বৰবৰুৱা কাৰ ছদ্মনাম? কৃপাবৰ বৰবৰুৱা কাৰ ছদ্মনাম? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, লক্ষ্মীনাথ বেজবৰুৱা। কৃপাবৰ বৰবৰুৱাৰ ছদ্মনাম হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম। নেক্সট কুৱেশ্যন, ছিকিমৰ ৰাজধানী চহৰ কি? ছিকিমৰ ৰাজধানী চহৰ কি সুধিছে? আগৰতলা, কহিমা, জয়পুৰ আৰু গেংটক দি আছে। ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন ডি, গেংটক। ছিকিমৰ ৰাজধানী চহৰ হৈছে গেংটক। নেক্সট কুৱেশ্যন, ইয়াৰ পিছত সুধিছে সোণৰ ৰাসায়নিক সংকেত কি? সোণৰ ৰাসায়নিক সংকেত হৈছে অপশ্যন বি হ'ব কাৰেক্ট, এ ইউ হৈছে সোণৰ ৰাসায়নিক সংকেত। নেক্সট কুৱেশ্যন, লোহাৰ ৰাসায়নিক সংকেত কি? লোহাৰ ৰাসায়নিক সংকেত সুধিছে। ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ হ'ব, Fe হৈছে আইৰণ বুলি কয় লোহাৰ ৰাসায়নিক সংকেত। নেক্সট কুৱেশ্যন, অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব কৰ্কট ক্ৰান্তি ৰেখা। অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা ৰেখাডাল হৈছে কৰ্কট ক্ৰান্তি ৰেখা। নেক্সট কুৱেশ্যন, নীল নদীৰ দান বুলি কাক কোৱা হয়? নীল নদীৰ দান বুলি কাক কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি, ইজিপ্ত। ইজিপ্তক নীল নদীৰ দান বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী কোনটো? বিশ্বৰ ভিতৰত দীৰ্ঘতম পৰ্বতশ্ৰেণী কোনটো হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি, এণ্ডিছ হৈছে বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী। নেক্সট কুৱেশ্যন, বিশ্বৰ বৃহত্তম বদ্বীপটোৰ নাম কি? বিশ্বৰ বৃহত্তম বদ্বীপটোৰ নাম কি? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ, সুন্দৰবন হৈছে বিশ্বৰ বৃহত্তম বদ্বীপ। নেক্সট কুৱেশ্যন, বিশ্বৰ বৃহত্তম মহাদেশখনৰ নাম কি? বিশ্বৰ ভিতৰত বৃহত্তম মহাদেশখনৰ নাম কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, এছিয়া হৈছে বিশ্বৰ ভিতৰত বৃহত্তম মহাদেশ। নেক্সট কুৱেশ্যন, ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি?
ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ 44 নং ৰাষ্ট্ৰীয় ঘাইপথ। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি? ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি সুধিছে? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন ডি বটগছ। বটগছ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ আৰু অসমৰ সুধিলে হোলং গছ হ'ব। নেক্সট কুৱেশ্যন, কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয়? দক্ষিণ ভাৰতৰ গংগা বুলি কোনখন নদীক কোৱা হয়? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন চি গোদাবৰী নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল বিমানবন্দৰ ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি মুম্বাইত অৱস্থিত ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল বিমানবন্দৰ। নেক্সট কুৱেশ্যন, মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন? মাটিকালি এৰিয়া ৱাইজ ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন হ'ব? ইয়াতে ৰাজস্থান, বিহাৰ, উত্তৰ প্ৰদেশ আৰু গুজৰাট দিয়া আছে। ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ হ'ব ৰাজস্থান। মাটিকালিৰ ফালৰ পৰা বৃহত্তম ৰাজ্য হৈছে ভাৰতৰ ৰাজস্থান। নেক্সট কুৱেশ্যন, হাতীৰ বাবে সংৰক্ষিত কেৰালাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? হাতীৰ বাবে সংৰক্ষিত কেৰালাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব পেৰিয়াৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা কি? ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা কোনটো? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি আৰাৱলী হৈছে ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা। নেক্সট কুৱেশ্যন, ভাৰত শ্ৰীলংকা কোনটো প্ৰণালীয়ে যুক্ত কৰিছে? ভাৰত আৰু শ্ৰীলংকা কোনটো প্ৰণালীয়ে যুক্ত কৰিছে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি পক প্ৰণালী। নেক্সট কুৱেশ্যন, সোণাই ৰূপাই অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? সোণাই ৰূপাই অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব শোণিতপুৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে? অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন ডি হ'ব 15টা ঘাইপথ পাৰ হৈ গৈছে অসমৰ মাজেৰে। নেক্সট কুৱেশ্যন, উত্তৰ কাছাৰ পাৰ্বত্য জিলাক দ্বিখণ্ডিত কৰা পাহাৰলানি কি? উত্তৰ কাছাৰ পাৰ্বত্য জিলাক দ্বিখণ্ডিত কৰা পাহাৰলানি কি হ'ব? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ বৰাইল পাহাৰ। নেক্সট কুৱেশ্যন, অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি? অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ বৰাইল পাহাৰ। নেক্সট কুৱেশ্যন, অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি হ'ব? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব বাংলাদেশ হৈছে অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, অসম ৰাজ্যৰ উত্তৰ দিশে পৰিবেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ দিশে আছে কোনটো? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন চি হ'ব ভূটান, উত্তৰে ভূটান। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক হ'ব? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি কামৰূপ মহানগৰ। কামৰূপ মেট্ৰত অসমৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক। নেক্সট কুৱেশ্যন, এইটো হৈছে আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন। এ টেলি অফ টু চিটিজ গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ চাৰ্লছ ডিকেন্স হ'ব। এইটো নহ'ব, চাৰ্লছ ডিকেন্স। চ' আজিলৈকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু এতিয়ালৈকে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আগৰ ভিডিঅ' যদি এতিয়ালৈকে চোৱা নাই বহুতে গুৰুত্বপূৰ্ণ পাৰ্ট কেইটা দিয়া আছে সকলোৱে চাই ল'ব। চ' আজিলৈকে থেংকছ ফৰ ৱাচিং।